হাজির হবাত উপস্থিত আসলপাড়া গাঁও পঞ্চায়েতৰ প্ৰাক্তন সভাপতি তথা যুৱ কংগ্ৰেছৰ প্ৰাক্তন অসম প্ৰদেশ সাধাৰণ সম্পাদক আব্দুল ৰাজ্জাক ডাঙৰীয়া, হাজিৰ সভাত উপস্থিত হাতীহোলা গাঁও পঞ্চায়েতৰ প্ৰাক্তন আঞ্চলিক সদস্য আব্দুর রহমান ডাঙৰীয়া, হাজির সভাত উপস্থিত দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল, মোৰ সন্মুখত থকা মোৰ যুৱক বন্ধুসকল, সাংবাদিক বন্ধুসকল, শ্ৰদ্ধাৰ এই অঞ্চলৰ ভোটাৰ ৰাজ, আৰু এই অঞ্চলৰ আই মাতৃসকল, মই আপোনালোকৰ মাজত আজি উপস্থিত হৈছো। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে মই চমৰীয়া সমষ্টিৰ এলডিএফ দলৰ এজন প্ৰাৰ্থী। মোৰ নাম ইমদাদ হুছেইন, মোৰ দেউতাৰ নাম আব্দুল নাছিৰ মৌলভী, মোৰ ঘৰ হাজৰি। হাজপাৰা বুলি ক'লে বেছি সংখ্যক মানুহে চিনি পায়। গতিকে মই আপোনালোকৰ সন্তান, আপোনালোকৰ ঘৰৰ ল'ৰা। এই অঞ্চলতে মোৰ ঘৰ, এই অঞ্চলত মই সম্পৰ্কীয় মানুহ, এই অঞ্চলৰ মানুহখিনিৰ লগত সদায় মই ৰখা বহা, আৰু এই অঞ্চলত মই লিখা পঢ়া কৰিছো, আৰু মোৰ দেউতাই এই অঞ্চলতে শিক্ষকতা কৰিছে। গতিকে মই বেলেগ জেগাৰ মানুহ নহয়, মই আপোনালোকৰ ঘৰৰ মানুহ। আপোনালোকৰ ঘৰৰ মানুহ হৈ আজি আপোনালোকৰ ওচৰত আহিছো। এইবাৰ 26ৰ নিৰ্বাচনত আপোনালোকে যাতে নিজৰ ঘৰৰ ল'ৰা দিছপুৰত পঠিয়াই দিয়ে, তাৰ মই কামনা লৈ আপোনালোকৰ মাজলৈ আহিছো। বিগত দিনত আপোনালোকে বহুবাৰ ভোট দিলে, বহু নেতাই আপোনালোকক আহি প্ৰতিশ্ৰুতি দিলে, বহু নেতাই বহু কথা কৈ গ'ল। এই নেতাবোৰে কিন্তু আমাৰ সংখ্যালঘু মানুহখিনিৰ যিখিনি উন্নয়ন কৰিব লাগিছিলে, সংখ্যালঘুৰ বিপদৰ সময়ত এই নেতাবোৰে যেনেকে নেতৃত্ব দিব লাগিছিলে, কিন্তু সেই নেতাবোৰে আমাৰ কোনোদিনও সংখ্যালঘু মানুহৰ হকে নেতৃত্ব নিদিলে, আৰু সংখ্যালঘু মানুহৰ বিপদৰ সময়ত এটা কথাও নকলে। আৰু এই অঞ্চলত কোনো এজন স্থানীয় যুৱক, এই অঞ্চলৰ কোনো এজন শিক্ষক, কোনো এজন শিক্ষাৰ্থী, কোনো এজন বুদ্ধিজীৱী, কোনো এজন উচ্চ শিক্ষিত মানুহ তাৰ মাজৰ পৰা আমি এতিয়ালৈকে ছয়গাঁও সমষ্টি বা পূৰ্বৰ গত সমষ্টিত স্বাধীনতাৰ পিছত এতিয়ালৈকে আমি বিধায়ক বনাব নোৱাৰিলো। গত সমষ্টিত হয়তো কিবা এটা অসুবিধা আছিলে, এছচিৰ কবলত থকাৰ কাৰণে আমি আমাৰ মাজৰ পৰা বিধায়ক বনাব পৰা নাই। কিন্তু ছয়গাঁও সমষ্টিত যদিও আমাৰ কিছু অভিজ্ঞ ব্যক্তিসকলে বিগত দিনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, কিন্তু সেই সময়ৰ ভোটৰ যে পেটাৰ্ণ আছিলে, হয়তো ভোটৰ যে ব্যৱধান আছিলে, যাৰ বাবে আমাৰ মাজৰ পৰা আমি দিছপুৰত পঠিয়াব পৰা নাছিলো। এইবাৰে যিহেতু আমাৰ পূৰ্বৰ ছয়গাঁও আৰু গত সমষ্টি মিলি, চমৰীয়া আৰু বৰাইমাৰী বলক মিলি এটা সমষ্টি হৈছে নৱগঠিত চমৰীয়া সমষ্টি। আৰু সেই সমষ্টিখন সংখ্যালঘু প্ৰধান সমষ্টি হৈছে। তাত আমাৰ সংখ্যালঘুৰ ভোটৰ সংখ্যা শতকৰা 96%। এই 96% ভোটেৰে এটা সংখ্যালঘু সমষ্টিৰ নৱগঠিত চমৰীয়া সমষ্টি হৈছে। এই সমষ্টিৰ পৰা আমি বিচাৰিছো যে আমাৰ মাজৰ পৰা আমাৰ কোনোবা এজন ঘৰৰ ল'ৰাই আমাৰ সমাজৰ দায়িত্ব লৈ, চমৰীয়া সমষ্টিৰ দায়িত্ব লৈ চমৰীয়া সমষ্টিৰ মানুহখিনিৰ উন্নয়ন কৰিব লাগে। দিছপুৰত আমাৰ হৈ মাত মাতিব লাগে। দিছপুৰত যেতিয়াই সংখ্যালঘু মানুহৰ ওপৰত বিভিন্ন ধৰণৰ আইন প্ৰণয়ন হয়, এই মানুহখিনিৰ ওপৰত যেতিয়া অন্যায় অত্যাচাৰ হয়, তেতিয়া যাতে এই আমাৰ ঘৰৰ ল'ৰাই প্ৰতিবাদ কৰি হলেও এই মানুহখিনিৰ কাৰণে কিবা এটা ন্যায় দিব পাৰে, এই প্ৰচেষ্টাৰে আমি আগবাঢ়ি আছো। গতিকে আমাৰ প্ৰত্যেকজন অভিভাৱক, প্ৰত্যেকজন অভিভাৱিকা, প্রত্যেকজন শিক্ষাগুরু
প্রত্যেকজনে বুদ্ধিজীবী সকলে এইবার নির্বাচন এবং চিন্তা চর্চা করে আগবাড়িব লাগিব। এইবারের নির্বাচন সংখ্যালঘু মানুষের স্বাভিমানের নির্বাচন, এইবারের নির্বাচন আমার অস্তিত্বের নির্বাচন, এইবারের নির্বাচন আমার মান সম্মানের নির্বাচন, এইবারের নির্বাচন বহিরাগত বিদায় দেওয়ার নির্বাচন। গতিকে আমি প্রত্যেক দল ব্যক্তি অলপ চিন্তা করে সকলে সংঘবদ্ধ ভাবে সংকল্প নিজের ঘরের আঘাত করাই দেওয়ার নির্বাচন। গতিকে আমি প্রত্যেক দল এই অঞ্চলের ভোটাররা মুরব্বিয়ান আমাদের আবেদন রাখিত মই যেহেতু আপনাদের ঘরে এলাকা, মই যেহেতু আপনাদের মদর এজন, মই যেহেতু এই অঞ্চলে ডাঙর দীঘল হয়েছো, গতিকে আপনাদেরকে ঘর করার দায়িত্ব যেটাকে আমি লও, যেটাকে শহরিয়া সমস্যার দায়িত্ব দিয়ে পঠিয়াই দিও। অনাগত দিন এই শহরিয়া মানুষের উপর যদি কিবা অন্যায় হয়, কিবা অত্যাচার হয়, সেটা আমার ভঙ্গ করে বলার নেতৃত্ব দিই এই মানুষের হকে বলে কাম করি। বিভিন্ন সময়ত এই সংখ্যালঘু মানুষের উপর অন্যায় হয়েছে, অত্যাচার হয়েছে। বিভিন্ন সময়ত বিজেপি সরকার এই মানুষটির উপর জোর জোর অন্যায় অত্যাচার করেছে, বিভিন্ন কটু মন্তব্য করেছে। কিন্তু আমি যাকে জীবন ভর্তি পঠাইছো, আমি যাকে নেতা বানাইছো, এই নেতা বলে বিজেপির লগত মিলে থাকি সংখ্যালঘু মানুষের হকে মাথা নাই, সংখ্যালঘু মানুষ পৃথিবীতে। গতিকে এই নেতাগুলো চিনাক্ত করার সময় আইছে। আর এই নেতাগুলো চিনাক্ত করে এইবার আমি আমার স্থানীয় লড়াক, আমি স্থানীয় যুবকতার বিস্ফোরণ পাঠাবো লাগিব। যেতিয়া নিজৰ ঘৰৰ লড়াই, ঘৰৰ দায়িত্ব লব, নিশ্চিত ভাৱে ঘৰখন উন্নয়ন হব, ঘৰখন হেফাজতত থাকিব। এটা ঘৰৰ দায়িত্ব যদি আপুনি বাহিৰৰ মানুহক দিয়ে, সেইজন মানুহৰ এই ঘৰৰ প্ৰতি কিমান দায়বদ্ধতা থাকে এই কথাখিনি আপোনালোকেও জানে। গতিকে আমি বিচাৰিছো যে আমাৰ এই পৰম্পৰা এটা ধৰা আছিলে যে বহিরাগত মানুষখিনিয়ে আমার এই সংখ্যালঘু অঞ্চলে নাই, সংখ্যালঘু সমষ্টি নাই, নির্বাচন করে এর পরা ভোট লই বিস্ফোরণ যাব, এই পরম্পরা ভঙ্গ করার একটা নির্বাচন। আজকে আপনাদের মাঝের পরা মই উলাই আইছো, তাই নয় যাতে পরম্পরা ভঙ্গ করে আপনাদেরকে এই অঞ্চলের আন এজন যুবক যাতে বিস্ফোরণ পঠিয়াব পারে, তার ভাবে আমি ঐক্যবদ্ধ ভাবে এইবার নির্বাচন করিব লাগিব। এতিয়াই আমার সমাজের পরম্পরা ভঙ্গ হই আগন্তুক দিনত সমলিয়া সমষ্টির পৰা আমি বহু বিধায়ক বিধায়িকা আমি বনাবলৈ সক্ষম হম। আৰু যদি এই কামখিনি আমি নকৰো, এইবাৰ যদি আমি ভুল সিদ্ধান্ত লওঁ, এই যে আমার পরম্পরা চলি আছিলে এনেকুৱা পরম্পরা আৰু 50 বছৰলৈকে চলি থাকিব। আমার মাজৰ পৰা যুৱকসকলে যি সপোন দেখিছে, আমার মাজৰ পৰা যুৱকসকলৰ মাজত যে আপনার বছর আহি আছে, এয়া যদি নাইকিয়া হয়ে যায়, এয়া যদি আমি নোৱাৰো, তেতিয়াহলে কিন্তু এই পরাধীনতার কবলত সময়ের সমষ্টি আত্মীয় গুছি যাব। গতিকে আমার সমষ্টিগণ যাতে পরাধীনতার কবলতারে গুছি না যায়, তার কারণে আমার অঞ্চলের বিশিষ্ট ব্যক্তিসকলের জন্য আবেদন থাকিব। এই কথাখিনি সর্বসাধারণ মানুষের মাজলৈ লৈ যাব লাগিব। আজি আমার যে সকল ব্যক্তি, আমার যে সকল আই মাতৃ আমার ঘৰত আছে, হয়তো সমৰীয়া সমষ্টিৰ কথাখিনি জানা নাই, এই সমাজৰ বিতং কথাখিনি ভালকে জানা নাই। আমি যে সকল ব্যক্তিয়ে ভালকে বুজি পাইছো, এই বুজি পোৱা ব্যক্তিসকলে আমি ঘৰত যাই, আমি গাঁৱে গাঁৱে যাই আমাৰ আই মাতৃসকলক বুজাব লাগিব। আমার আই মাতৃসকলক বুজাব লাগিব যে আমার ঘৰৰ ল'ৰাক আমি দায়িত্ব দিব লাগিব, দলীয়গত আমি বিদায় কৰিব লাগিব। আৰু অনাগত দিনত যদি আমি আমার ল'ৰাক দায়িত্ব দিব নোৱাৰো, আমার ঘৰখনৰ অসুবিধা হব, আমার ল'ৰাইও আগন্তুক দিনত সুযোগ নাপাব। এই কথাখিনি যেতিয়া আমি সৰ্বসাধাৰণৰ মাজলৈ লৈ যাম, গাঁৱে ভূঞে যেতিয়া লৈ যাম, যেতিয়া আমার অঞ্চলের বয়োজ্যেষ্ঠ মানুহখিনিৰ মাজলৈ লৈ যাম, আৰু সকলে যেতিয়া ঐক্যবদ্ধভাৱে সিদ্ধান্ত লব, আমার সমষ্টিগণ তেতিয়াই মুক্ত হব, তেতিয়াই আমি গোলামীৰ পৰা মুক্ত হম। গতিকে আমি বিচাৰিছো যে আমার সমষ্টিগণ গোলামীৰ পৰা মুক্তি পাব লাগে। আৰু ইতিমধ্যে আমার মাজত উপস্থিত থকা
এজন বক্তায় বিতং ভাবে কথাখিনি কৈ গৈছে যে রেকিবুদ্দিন আহমেদ এই সমষ্টিৰ মানুহখিনিক কেনেকে অপমান অপদস্থ কৰিলে। আৰু এই রেকিবুদ্দিন আহমেদৰ কাৰণে নতুন নহয়, যিখিনি কথা হয়তো সোশ্যাল মিডিয়াত প্রকাশ পাইছে আৰু যিখিনি কথা হয়তো সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ গৈছে, এই কথাখিনিকে আপোনালোকে জানিব পাৰিছে। ইয়াৰ বাহিৰেও এই সংখ্যালঘু মানুহখিনিক, বন্টুই অঞ্চলৰ মানুহখিনিক, ঘৰাইমাৰী অঞ্চলৰ মানুহখিনিক ইয়াতকৈ আৰু বেছি বেছি অপমান কৰিছে। হয়তো সেই কথাখিনি আপোনালোকে আজি জানা নাই। আপোনালোকে লাহে লাহে সকলো কথাখিনি জানিব। আজিৰ তাৰিখত বন্টুই তথা ঘৰাইমাৰী অঞ্চলৰ উদীয়মান যুৱকসকলক যে পংগ কৰি দিছে, উদীয়মান যুৱকসকলে যে আগবাঢ়ি যাব, তার আগবাঢ়ি যাব, কিন্তু একমাত্র তারা বাধা হয়ে আছে আমার রেকিবুদ্দিন আহমেদ ডাঙরিয়া, আমার দুজন বিধায়ক। আজি আমার অঞ্চলের বহু যুবক বিভিন্ন জায়গাত কাম কৰিবলৈ গৈছে, অসমৰ পৰা অন্য ৰাজ্যলৈ গৈছে। সেই ব্যক্তিসকলক যে কৰ্ম সংস্থাপন দিব পৰা নাই, বা সেই ব্যক্তিসকলক যে ইয়াত কোনো সুবিধা পোৱা নাই, তাৰ কাৰণে রেকিবুদ্দিন আহমেদ ডাঙরিয়া জগৰীয়া হয়। এই অঞ্চলের কিছুমান যুৱকক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিছে, এই অঞ্চলের যুৱকক চাকরির নামত টকা পয়সা লৈছে, এই অঞ্চলের যুৱকক ঠিকা টুকুলিৰ নামত পয়সা লৈছে, আৰু অৱশেষত সেই ল'ৰাবোৰে অন্য কোনো কাম নাপায়, সেই ল'ৰাবোৰে অৱশেষত সৰ্বশান্ত হৈ আজি বহিৰাজ্যত যায়, নিজের উপাৰ্জনৰ কাৰণে বাট মুকলি কৰি লৈছে। গতিকে ইয়াৰ কাৰণে একমাত্ৰ রেকিবুদ্দিন আহমেদ জগৰীয়া আপোনালোকে এবাৰ ভালকৈ শুনি ল'ব। গতিকে মই বক্তব্য বেছি দীঘলীয়া নকৰো, আপোনালোকৰ মাজলৈ মই আহিছো একমাত্ৰ দোৱা আৰু আশীৰ্বাদ ল'বলৈ। গতিকে আপোনালোকে মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদ দিব, যাতে আপোনালোকৰ সন্তানে অনাগত দিনৰ চমৰীয়া সমষ্টিখন উন্নয়নৰ মাজলৈ লৈ যাব পাৰে। আমাৰ উন্নয়ন কৰিবলৈ এতিয়াও বহু বাকী আছে। আজি মই এই অঞ্চলত ঘূৰা ফুৰা কৰিছো, এই অঞ্চলৰ বিষয়ে মই জানো। ইয়াৰ পৰা যদি আমি কমলাপুৰলৈকে যাব লগা হয়, ইয়াৰ পৰা যদি আমি অঞ্চললৈ যাব লগা হয়, ইয়াতে এখন আজিৰ তাৰিখত এজন পাহৰ হাকু আছে, পকীয়া এখন ব্ৰিজৰ প্ৰয়োজন, কিন্তু এতিয়ালৈকে পকী ব্ৰিজ হোৱা নাই। মই আজি ৰাজহুৱাকে আপোনালোকৰ আগত কথা দি গৈছো, মোক আপোনালোকে দিছপুৰত পঠিয়াই দিয়ক, মই প্ৰথম আপোনালোকৰ এই কেঁচা দলং মই পকী দলং বনাই দিম। আপোনালোকে মোক বিধায়ক বনাই দিয়ক, এই অঞ্চলৰ কৃষক বন্ধুসকলৰ কাৰণে এই অঞ্চলৰ কৃষকসকলে সময়মতে উপযুক্ত মূল্য নাপায়, কৃষিৰ সময়মতে মূল্য নাপায়। গতিকে আগন্তুক দিনত মোক যদি আপোনালোকে বিধায়ক বনাই দিয়ে, এই কৃষক বন্ধুসকলৰ কাৰণে মই কোর্ট হাউসের ব্যবস্থা করে দিম। মই এই দাবি আজি উত্থাপন কৰা নাই, এই কথা মই আজি কোৱা নাই। মই যেতিয়া ছাত্ৰ আন্দোলন কৰিছিলো, তেতিয়াই মই বিধায়কসকলক, মন্ত্ৰীসকলক মই আবেদন জনাইছিলো, মই বহুকেইটা আবেদন জনাইছিলো যে আমাৰ কৃষকসকলৰ কাৰণে এটা শিথিলীকৰণ ভৱনৰ ব্যৱস্থা কৰিব লাগে। মোৰ এতিয়াও আছে, মই লিখিতভাৱে আবেদন জনাইছিলো। এই অঞ্চলৰ খেলীয় বন্ধুসকলৰ কাৰণে এখন ষ্টেডিয়ামৰ প্ৰয়োজন আছে, এই কথাখিনি আমি 10 বছৰ আগতে মই আবেদন জনাইছিলো। এই অঞ্চলৰ সাংস্কৃতিক দিশখন আগুৱাই লৈ যোৱাৰ বাবে ভাল এখন অডিটৰিয়াম লাগে, এই কথাখিনিও মই বহু আগতেই উত্থাপন কৰিছিলো। এইবাৰ যিহেতু মই ৰাজনৈতিকভাৱে পদাৰ্পণ কৰিছো, আপোনালোকে যদি মোক আশীৰ্বাদ দিয়ে, আপোনালোকে যদি মোক দিছপুৰত পঠিয়াই দিয়ে, এইখিনি কাম মই নিশ্চিতভাৱে কৰিম। আপোনালোকৰ আগত মই কথা দিছো। আজি আমাৰ গাঁৱলীয়া অঞ্চলত বহু ৰাস্তা ঘাট পকী কৰিবলৈ আছে। আজি দুটামান ৰাস্তাৰ কাম হৈছে যদিও তাতে ব্যাপকভাৱে দুৰ্নীতি হৈছে। আৰু এটা সময়ত ঘৰৈমাৰী ঘৰৰ কমিটিত আপোনালোকে জানে 57 কোটি টকাৰ কেলেংকাৰী হৈছিলে, আৰু সেই কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড রেকিবুদ্দিন আহমেদ ডাঙরিয়া আছিলে। গতিকে রেকিবুদ্দিন আহমেদ ডাঙরিয়া এই সমষ্টিৰ আপন মানুহ নহয়, এই সমষ্টিৰ কাৰণে কোনো দায়বদ্ধতা নাই, যাৰ বাবে যতে মতে কাম কৰিব পাৰে, এই অঞ্চলৰ মানুহখিনিক ঠকিব পাৰে।
কিন্তু মই আপোনালোকৰ আগত কথা দিছো, আগন্তুক দিনত আপোনালোকে মোক আশীৰ্বাদ দিয়ক, আগন্তুক দিনত মোক এই যাত্ৰাত সহযোগ কৰক। আমি আপোনালোকৰ লগত সদায় আছো আৰু সদায় থাকিম, আৰু মই যাতে আপোনালোকৰ মাজলৈ সদায় থাকিব পাৰো তাৰ কাৰণে আপোনালোকে মোক দোৱা কৰিব। আৰু মই এই অঞ্চলত সামাজিক শিক্ষাৰ পৰিৱেশ উন্নত কৰিবৰ কাৰণে, এই সমাজখন আগবঢ়াই লৈ যোৱাৰ কাৰণে ইতিমধ্যে মই সংকল্পবদ্ধ হৈছো যে আগন্তুক দিনত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ পৰা মই এখন সুপাৰ কোটি আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকৰ মাজলৈ মই এখন সুপাৰ কোটি লৈ আহিম, তাৰ কাৰণে আপোনালোকে মাত্ৰ মৌলানা বদৰুদ্দিন আজমল সাহেবক এজন বিদায় উপহাৰ দিব লাগিব। আৰু আজিৰ এই সভাত আপোনালোকৰ আগত মই ঘোষণা কৰিছো যে আগন্তুক দিনত স্বাস্থ্যৰ প্ৰতি আমি যত্ন ল'ব লাগিব। এই অঞ্চলত স্বাস্থ্যৰ প্ৰতি আমি যত্ন ল'ব পৰা অৱস্থা নাই। আমাৰ মানুহখিনি সাধাৰণ বেমাৰ এটা হলে আমি সমষ্টিৰ বাহিৰত যাব লগা হয়, আমি গুৱাহাটীলৈকে যাব লগা হয়। মই ইতিমধ্যে আপোনালোকৰ আগত কথা দিছো, মই চিভিল হস্পিটেলৰ কাৰণে যিমানখিনি দাবী উত্থাপন কৰিব লাগে এই দাবীখিনি মই বিধানসভাৰ মজিয়াত উত্থাপন কৰিম, আপোনালোকে যদি খালি মোক আশীৰ্বাদ দিয়ে। আৰু মৌলানা বদৰুদ্দিন আজমল সাহেবৰ পৰা মৌলানা বদৰুদ্দিন আজমল সাহেবৰ হাম হস্পিটেলৰ এখন শাখা এই চমৰীয়া সমষ্টিৰ মাটিত হ'ব, আপোনালোকে নিশ্চিত থাকক। বেছি দীঘলীয়া নকৰো, ইতিমধ্যে মৌলানা বদৰুদ্দিন আজমল সাহেবে ৰাইজৰ মাজলৈ এটা ঘোষণা দিছিলে, পাৰ্লিয়ামেণ্টত এটা দাবী উত্থাপন কৰিছিলে যে আমাৰ অসমৰ সংখ্যালঘু অঞ্চলত তথা নামনি অসমত মহিলা বিশ্ববিদ্যালয়ৰ এখন শাখা নিৰ্মাণ কৰিব লাগে, শাখা স্থাপন কৰিব লাগে। যিহেতু মৌলানা বদৰুদ্দিন আজমল সাহেব আগতে এই দাবী উত্থাপন কৰিছিলে পাৰ্লিয়ামেণ্টত, এইবাৰ যিহেতু মৌলানা বদৰুদ্দিন আজমল সাহেব আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত বিধানসভাৰ মজিয়ালৈ আহি আছে। বিধানসভাৰ মজিয়াত যদি মৌলানা বদৰুদ্দিন আজমল সাহেব আহি যায়, মৌলানা বদৰুদ্দিন আজমলৰ জৰিয়তে আৰু আপোনালোকে যদি আশীৰ্বাদ কৰে, আমি বিধানসভাৰ মজিয়াত নামনি অসমৰ এখন মহিলা বিশ্ববিদ্যালয়ৰ শাখা নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম। আপোনালোকৰ মোৰ দ্বাৰা দোৱা আৰু আশীৰ্বাদ কৰিব। গতিকে কাম কৰিবলৈ বহু আছে, সময়ত এই অঞ্চলৰ মুৰব্বী আৰু সমাজক লগত লৈ যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰাৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ। গতিকে মই বক্তব্য বেছি দীঘলীয়া নকৰো, ইয়াৰ পিছত আৰু কেইখনমান সভা আছে, এই সভাত আমি অংশগ্ৰহণ কৰিব লাগিব। আৰু অহাকালি আপোনালোকৰ মাজলৈ আমাৰ দলৰ সুপ্ৰিম মৌলানা হযরত মৌলানা বদৰুদ্দিন সাহেব আমাৰ মাজলৈ আহি আছে। গোৰেবাৰী টাউন ক্লাব খেলপথাৰত আপোনালোকে সকলোৱে সহযোগ কৰিব, সকলোৱে আপোনালোকে দলে বলে যাই মৌলানা বদৰুদ্দিন আজমল সাহেবৰ এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। দিনৰ 11 বজাত গোৰেবাৰী টাউন ক্লাব খেলপথাৰত মৌলানা বদৰুদ্দিন আজমল সাহেব পদাৰ্পণ কৰিব। আপোনালোকে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। মই বিশেষ বক্তব্য নাৰাখো, মই সৰ্বশেষত আপোনালোকৰ অঞ্চলৰ এজন যুৱক হিচাপে, জহিৰুলি জিপিৰ এজন যুৱক হিচাপে, মই ইয়াৰ স্থানীয় এজন যুৱক হিচাপে, আপোনালোকৰ আত্মীয়তাৰ সম্পৰ্ক থকা এজন যুৱক হিচাপে, আৰু ইতিমধ্যে আপোনালোকৰ আগত মই এটা কথা পৰিচয় দি গৈছো যে মোৰ দেউতা কালাতলী হাইস্কুলত চাকৰি কৰিছিলে। 2008 চনৰ মোৰ দেউতা ইন্তেকাল হৈছে, আপোনালোকে বহুতেই জানে। মই তেতিয়া বহুত সৰু আছিলো, মই তেতিয়া হাইস্কুলত পঢ়ি আছিলো। যেতিয়া মোৰ অভিভাৱক মোৰ দেউতা যেতিয়া ইন্তেকাল কৰিলে, তেতিয়া মোৰ ঘৰত মোৰ ডাঙৰ দাদাও নাই। তেতিয়া মই ঘৰখন মই যিটো চম্ভালিব লগা হৈছিলে, তাৰ পৰাই মই লাহে লাহে আপোনালোকৰ মাজলৈ ওলাই আহিছো। তেতিয়াৰ পৰা এই অঞ্চলৰ আমাৰ অভিভাৱকসকলে আমাৰ প্ৰতি এটা আশীৰ্বাদ দিছিলে
এই অঞ্চলৰ মুৰব্বী সমাজ, বুদ্ধিজীৱী সমাজ তেতিয়াই মোৰ পৰা এটা আশীৰ্বাদ দিছিলে, মোক মোৰ ওপৰত এটা আশীৰ্বাদ দিছিলে যে তুমি চিন্তা কৰিব নালাগে, আমি তোমাৰ লগত আছো। আৰু সেইখিনি আশীৰ্বাদ, সেইখিনি দোৱা আৰু সেইখিনি মৰম ভাল পোৱা লৈ আজি আপোনালোকৰ মাজত আহিবলৈ পাইছো। আৰু মই কেতিয়াও ভবা নাছিলো যে চমৰীয়া সমষ্টিৰ বুদ্ধিজীৱীসকল, চমৰীয়া সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজ, এই অঞ্চলৰ মুৰব্বীয়ান সমাজ যে মোক যে ইমানখিনি আশীৰ্বাদ দিছে, এয়া মোৰ কল্পনাৰ অতীত আছিলে। মোক যে আশীৰ্বাদ দিছে, আশীৰ্বাদখিনি মই জানো। আৰু এই আশীৰ্বাদ লৈ মই সমাজত উঠা বহা কৰিছিলো। আৰু এই আশীৰ্বাদৰ দ্বাৰা আজি আপোনালোকৰ মাজলৈ আহিবলৈ মই সক্ষম হৈছিলো। এই আশীৰ্বাদখিনি লৈ আপোনালোকৰ মাজলৈ আজি আহিব পাৰিছো। নহলে মোৰ নিচিনা এজন সাধাৰণ ঘৰৰ ল'ৰা, মোৰ ঘৰৰ অৱস্থা এই অঞ্চলৰ বেছিভাগ মানুহে জানে। মোৰ ইমান টকা পইচাও নাই, মোৰ ইমান অৰ্থ সম্পত্তি নাই, কিন্তু মোৰ সৎ সাহস আছে। এই অঞ্চলৰ মুৰব্বীয়ান সমাজৰ আশীৰ্বাদ আছে, এই অঞ্চলৰ মুৰব্বীয়ান সমাজৰ দোৱা আছে। আৰু মই এই দোৱা আৰু আশীৰ্বাদ একমাত্ৰ সম্বল, একমাত্ৰ চালান হিচাপে লৈ ৰাইজৰ মাজলৈ মই আহিছো। আৰু এইখিনি সম্পদৰে মোক কিমানখিনি আগুৱাই লৈছে, এই কথাখিনি আপোনালোকক মই বুজাব নোৱাৰিম। মোৰ নিচিনা এজন নগণ্য ব্যক্তিক এই চমৰীয়া সমষ্টিৰ মানুহে যেনেকে আশীৰ্বাদ দিব, এয়া মই ভাবিব পৰা নাছিলো। কিন্তু আজি এই অঞ্চলৰ তথা চমৰীয়া সমষ্টিৰ মানুহখিনিৰ আশীৰ্বাদত মই চিৰকৃতজ্ঞ। আপোনালোকৰ ওচৰত মই এই ঋণ মোৰ দ্বাৰা পৰিশোধ কৰাটো কেতিয়াও সম্ভৱ নহয়। আজি বহুত টকা পইচা থকা মানুহ, বহুত অৰ্থ সম্পত্তি থকা মানুহ হয়তো ইমানখিনি মৰম ভাল পোৱা আজিলৈকে হয়তো পোৱা নাই, হয়তো ৰাইজৰ মানুহ তেনেকে আহিব পৰা নাই। কিন্তু মই এজন সাধাৰণ ঘৰৰ ল'ৰা, এজন কম বয়সীয়া ল'ৰা, মই ইমান সোনকালে যে ৰাইজৰ আশীৰ্বাদ এনেকে পাম, মই এনেকে যে ওলাই আহিব পাৰিম, এই কথাটো মই মাজে মাজে অলপ অলপ সন্দেহ হৈছিলে, মই মাজে মাজে অলপ চিন্তা কৰিব লগা হৈছিলে। কিন্তু মই বিশ্বাস ৰাখিছিলো, এই অঞ্চলৰ মানুহখিনিৰ প্ৰতি মোৰ আত্মবিশ্বাস আছিলে, যিহেতু মোৰ উদ্দেশ্যটো হ'ল মই মাকৰ পৰা দোৱা আশীৰ্বাদ লৈ আহিছো। আৰু মোৰ মাকে মোক দোৱা কৰি দিছে যে তোমাৰ এই অঞ্চলৰ মানুহখিনি তোমাক নিশ্চয় আশীৰ্বাদ দিব। সেই আশীৰ্বাদ লৈ আজি আপোনালোকৰ মাজলৈ আহিছো। গতিকে আপোনালোকে মোক বঞ্চিত নকৰিব। আজি বহিৰাগত মানুহখিনিয়ে যদি এই অঞ্চলৰ মানুহখিনিক পৌৰবন্দী ভোট লৈ যায়, আৰু আপোনালোকৰ ঘৰৰ ল'ৰা, আৰু আপোনালোকে মোক যদি মোক বঞ্চিত কৰে, মোৰ যাবলৈ আৰু জাগা নাথাকিব। গতিকে মোক আপোনালোকে বঞ্চিত নকৰিব। আপোনালোকৰ মোৰ এটা আবেদন যে আপোনালোকে মোক এবাৰ সুযোগ দিয়ক, মই যাতে আপোনালোকৰ মাজত থাকিব পাৰো। আৰু এইখিনি কৈ আগন্তুক দিনত যি নিৰ্বাচন হব যায় আছে, 9 তাৰিখৰ যি ভোটদান আছে, এই ভোটদানত যাতে আপোনালোকে সকলে তাৰাভাৱে চবে আপোনালোকৰ বহুমূলীয়া ভোটদান কৰি মোৰ ৰাজনৈতিক যাত্ৰা যাতে সফল কৰি দিয়ে, এইখিনিকে মই বক্তব্য সামৰি মাৰিছো।